Hello and welcome to MR Creations. হায়াৰ ছেকেণ্ডেৰী ফাইনেল 2021 কাৰণে মই আজি অসমীয়াৰ যি 2 মাৰ্কৰ প্ৰশ্ন তোমালোকৰ থাকে 2x7 টোটাল 14 মাৰ্কছ থাকে সো প্ৰস সেকশনৰ গোটেইখিনি 2 মাৰ্কৰ যি কমন কোৱেশ্চনছ আহিব পাৰে মই আজি এইটো ভিডিঅ'ত আলোচনা কৰি যাম সো তোমালোকৰ এছামিছৰ এইবাৰ মই অলৰেডি 3-4টা মান প্ৰেক্টিছ সেট আলোচনা কৰি গৈছো এইটো ভিডিঅ'ত জাস্ট আলোচনা কৰিম 2 মাৰ্কৰ কি প্ৰশ্ন আহিব পাৰে ইয়াৰ পিছত বাকি সাবজেক্টৰ যে লাগে তোমালোকে এতিয়াৰ পৰা গোটেইখিনি সাবজেক্টৰ পাবা কোনো চিন্তা কৰিব নালাগে এক্সামটো যেটো পিছুৱাই দিছে তোমালোকৰ হাতত এতিয়া 1 মাহ মান টাইম আছে মই এই গোটেই মাহটো তোমালোকৰ কাৰণে ডেইলি বেসিস ভিডিও দি থাকিম সো আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো চোৱা কি কৈছে গুৱাহাটী লক্ষ্মীনাথ বেজবৰুৱাৰ কোন কেইটা কাৰণত গুৱাহাটী ভাল লাগে ইয়াতে কৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কেইটা কাৰণত গুৱাহাটী ভাল লাগে কাৰণসমূহ কি কাৰণত লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটী ভাল পাইছিল কেইটা আছিল কাৰণ এনসার কি হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ তিনিটা কাৰণত গুৱাহাটী ভাল লাগিছিল কি আছিল সেই তিনিটা কাৰণ হ'ল গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য 2 নম্বৰ আহিব ঐতিহাসিক উৎকৰ্ষ আৰু 3 নম্বৰ আহিব প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা সো এই তিনিটা কাৰণত লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লাগিছিল 2 নম্বৰ প্ৰশ্নটো আছে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা এনসারটো তোমালোকে লিখিবা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথি হ'ল 1 নম্বৰ বনফুল আৰু 2 নম্বৰ মিলনৰ সুৰ আৰু এই বনফুলৰ কাৰণে কি হৈছিল যতীন্দ্ৰনাথ দুৱৰাক কি বুলি কৈছিল বনফুলৰ কবি বুলি কোৱা হৈছিল নেক্সট আছে শিলভদ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা চুটি গল্প সো শিলভদ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য লিখিবা এনসার হ'ব 1 নম্বৰ শিলভদ্ৰৰ গল্পত বাস্তৱ জীৱনৰ সৰু সৰু ঘটনাবোৰে অসাধাৰণত্বৰে প্ৰলেপিত হয় মানে বাস্তৱ জীৱনৰ সৰু সৰু ঘটনা একদম কিবা এটা এক্সট্ৰাঅৰ্ডিনাৰি অসাধাৰণভাৱে বৰ্ণনা কৰি দিয়ে 2 নম্বৰ আহিব শিলভদ্ৰৰ গল্পৰ ভাষা সৰল আৰু বৰ্ণনা মেদহীন তাৰ যিবোৰ ভাষা ইউজ কৰে গোটেইখিনি কি সৰল একদম সিম্পল ল্যাঙ্গুৱেজ হয় আৰু ইয়াৰ বৰ্ণনা যিবোৰ আছে সহজে বুজিব পৰা মেদহীন 4 নম্বৰ আছে নৃত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা নৃত্য অধ্যয়নৰ গুৰুত্ব কি ভাৰতীয় সমাজত মানে নৃত্য অধ্যয়নৰ গুৰুত্ব কেনে এনসার লিখিবা নৃত্য অধ্যয়ন হৈছে সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ খাৱন খনৰ নিচিনা সদায় এৰিব নোৱাৰা আৰু এৰিব নলগীয়া কৰণীয় এইটো গুৰুৱে তাৰ শিষ্যক মানে পৰামৰ্শ দিছিল যেতিয়া তেওঁ শিক্ষা শেষ কৰি মানে তাৰ নিজা গৃহলৈ বা নিজা বাসগৃহলৈ উভতি যাব ধৰিছিল তাৰ পিছত আছে ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱাই অগাধ পণ্ডিত হৈ উঠিছিল ইয়াৰ আনসাৰ লিখিবা বহুত ইজি হয় ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ উঠিছিল মই অলৰেডি আনসাৰখিনি আগত আলোচনা কৰিছো কিন্তু আজি ৰিভিজন দিয়া সময় জাস্ট 2 মাৰ্কৰ খিনিহে মই ইয়াতে কৈ যাম বাকি আলোচনা নকৰো মই নেক্সট হস্তবিদ্যাৰ্ণ পুথি আৰু কথা ছবি এইখিনি তোমালোকে চাব নালাগে এই দুটা চেপ্টাৰ কাটি দিছে আমি চাম এতিয়া বিশুদ্ধ খোৱা পানীৰ অভাৱত হ'ব পৰা দুবিধ ৰোগৰ নাম লিখা বিশুদ্ধ খোৱা পানীৰ অভাৱত কি ৰোগ হ'ব পাৰে এনসাৰ লিখিবা তোমালোকে 1 নম্বৰ ডায়েৰিয়া 2 নম্বৰ লিখিবা তোমালোকে মেলেৰিয়া সো এই দুটা ৰোগ হ'ব পাৰে বিশুদ্ধ খোৱা পানীৰ অভাৱত এইখিনি গল তোমালোকৰ ফাৰ্স্ট আলোচনা কৰিলো এতিয়া নেক্সট তোমালোকে আৰু এটা প্ৰেক্টিছ সেটৰ প্ৰথম কোৱেশ্চনটো চোৱা মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল ইয়াতে টোটাল 4টা প্ৰেক্টিছ সেটৰ মই কোৱেশ্চনখিনি আলোচনা কৰিম 2 মাৰ্কৰ এটা গল 2 নম্বৰটো চোৱা ইয়াতে 2 মাৰ্কৰ আছে 1 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিত উল্লেখ কৰা মতে মাজিও আৰু জ্ঞান কোন আছিল এনসাৰ লিখিবা একদম ইজি হয় মই আগতে এনসাৰখিনি কৈছো আজি ৰিভিজন দি আছো মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মতে মাজিও আছিল সুকবি তথা সুবিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্ঞান আছিল গুৱাহাটীৰ আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিস্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট ল ইয়াতে চোৱা তোমালোকে গুৱাহাটীৰ যিটো আৰ্ল ল কলেজ সেইটো বৰ্তমান জেবি ল কলেজ বুলি জনা যায় সো ইয়াৰ যিজন প্ৰিন্সিপাল আছিল মিস্টাৰ জে বৰুৱা তেওঁ বেৰিষ্টাৰ আছিল লৰ তেওঁ আছিল জ্ঞান সো এই দুটা টাৰ্ম বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা 2 নম্বৰ আছে
যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰজ সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত সাদৃশ্য আছে? ইয়াতে দুটা পইণ্ট আছে। কোনগৰাকী কবিৰ কোনটো সাহিত্যৰ লগত মিল আছে? একদম ইজি। এনচাৰ লিখিবা, যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়া নামৰ কথা কবিতাটো ৰজ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাৰ সৈতে সাদৃশ্য আছে। ৰজ সাহিত্যিকৰ নাম কি আছিলে? আইভান তুৰ্গেনিভ, আৰু তেওঁৰ কথা কবিতাৰ নাম আছিলে দ্য বেগাৰ। BEGGAR, বিগাৰ। এইটো বেগাৰ মানে ভিক্ষাৰী। চেম। নেক্সট আছে, প্ৰকৃততে ত্যাগ বা বৈৰাগ্য কি? এইটো 2 মাৰ্কৰ হয়। এনচাৰ লিখিবা কি? একদম ইজি। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সৎগতি ঘটোৱাই প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতেই প্ৰকৃত বৈৰাগ্য। নেক্সট, চলচ্চিত্ৰ নালাগে, এইটো নালাগে, হস্তিবিদ্যাৰ্ণৱ পুথি। নেক্সট আমি চাম, ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ? ভাৰতীয় সংস্কৃতি নামৰ পাঠটিত উল্লেখ কৰা মতে এজন ব্যক্তিৰ তাৰ সামাজিক দায়িত্ব কি ধৰণৰ হ'ব পাৰে? চ' এনচাৰটো লিখিবা, ব্যক্তিৰ দায়িত্ব পৰিধি ক্ৰমাৎ আপোনৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ, মাতৃদেৱ ভৱ, আচাৰ্য দেৱ ভৱ, অতিথি দেৱ ভৱ। পিতৃ মাতৃয়ে পৰিয়ালৰ দায়িত্ব আৰু আচাৰ্য অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাইছে। এজন মানুহৰ নিজৰ পৰিয়ালৰ প্ৰতি যিখিনি দায়িত্ব আছে, তেওঁ সমাজৰ প্ৰতি তথা তেওঁৰ যিবোৰ অতিথি আছে তেওঁলোকৰ প্ৰতিও দায়িত্বটো সমানেই হয়। চ' কি হ'ব আমাৰ? পিতৃ মাতৃয়ে মানে এজন মানুহক তেওঁৰ পৰিয়ালৰ দায়িত্ব বুজায়, আৰু যিবোৰ অতিথি বা আচাৰ্য যিবোৰ মানুহ আছে সমাজৰ মানুহ, তেওঁলোকে সামাজিক দায়িত্বক বুজায়। তাৰপিছত আছে, এইটো নালাগে কথা ছবি। নেক্সট চাম আমি, শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। এনচাৰ লিখিবা, 1 নম্বৰ আছিলে কি? অনুসন্ধান নামৰ উপন্যাসৰ বাবে লাভ কৰা অসম প্ৰকাশন পৰিষদ বঁটা, এইটো লাভ কৰিছিল 1990 চনত। আৰু 2 নম্বৰ লিখিবা, দায়িত্ব আৰু অন্যান্য নামৰ শীৰ্ষক গল্প সংকলনৰ বাবে লাভ কৰা ভাৰতীয় ভাষা পৰিষদৰ বঁটা, এইটো লাভ কৰিছিল 1992 চনত, 1992। নেক্সট লিখিবা, লাষ্ট কুৱেশ্যনটো আছে, আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? চিৰকুমাৰ ব্ৰত মানে অল টাইম কি আছিল? তেওঁ ব্ৰহ্মচাৰীয়া, মানে তেওঁ জীৱনত বিয়া কৰা নাছিল। কিয়? এনচাৰ লিখিবা, আনন্দৰাম বৰুৱাই কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, তেওঁৰ জ্ঞান চৰ্চাৰ অনুৰাগ ইমান প্ৰবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। আনন্দৰাম বৰুৱা তাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। চ' তেওঁ মানে জ্ঞান চৰ্চাৰ তাৰ ইমানেই ইচ্ছা, ইমানেই অনুৰাগ আছিল যে তেওঁ তাৰ কাৰণে কি ভাবিছিল, যে মই যদি বিয়া কৰোঁ এইটো কি কৰিব, মোৰ যিটো মানে লক্ষ্য আছে ইয়াত উপনীত হোৱাত বাধা দিব। সেইকাৰণে তেওঁ বিয়াই কৰা নাছিল জীৱনত, তেওঁ চিৰকুমাৰ আছিল। তাৰপিছত আমি চাম এতিয়া 3 নম্বৰ প্ৰেক্টিছ শ্বীটৰ প্ৰথম কুৱেশ্যন। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? চ' মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? মাতৃমুখ, মাতৃ। চ' মাতৃ কাক কৈছে? আৰু কৈছে কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? বহুত ইম্পৰ্টেণ্ট হয়। এনচাৰ লিখিবা, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষ পাঠটিত মাতৃ শব্দৰে লেখকে জন্মভূমি অসমক বুজাইছে, আৰু 1.5 কোটি বা 2 কোটি বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। 35 to 40 years later, 35 পৰা 40 বছৰ পিছত লেখকৰ কি হৈছিল? মাতৃমুখ দৰ্শন হৈছিল। 2 নম্বৰ আছে, ডক্টৰ বাণীকান্ত কাকতিয়ে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ বিষয়ে কি মন্তব্য দিছিল? এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। কোনজন সাহিত্যিকে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ বিষয়ে কি মন্তব্য দিছিল? বহুত ইম্পৰ্টেণ্ট হয়। চ' এনচাৰ লিখিবা, ডক্টৰ বাণীকান্ত কাকতিয়ে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা সম্পৰ্কত এই মন্তব্য দিছে যে এনে ধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই, ইংৰাজীতো বিৰল। কি কৈছে? এনে ধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই, ইংৰাজীতো বিৰল। তাৰমানে তেওঁ কৈছে যে যতীন্দ্ৰনাথ দুৱৰাই যিদৰে মানে কথা কবিতা লিখিছে, অসমীয়া ভাষাত মই যিটো পুথি পঢ়িছোঁ, চ' এনে ভাষাত মানে ইমান সহজ ভাষাত আৰু কোনো মানে লেংগুৱেজতে লিখা নাই। ইংৰাজীতো মানে এনে সহজ মানে গদ্যৰ ভাষাত কবিতা লিখিছে, তেনে কবিতা এই পৃথিৱীত নাই, তাৰমানে কোনো ভাষাতে নাই। ইংৰাজীতো আছে, বহুত বিৰল হয়। বুজি পাইছা? 3 নম্বৰ কুৱেশ্যনটো আছে,
উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি বিষয়ত স্নাতকোত্তৰ MA ডিগ্ৰী লাভ কৰিছিল? কি বিষয়ত? এনচাৰ হ'ব ইংৰাজী আৰু বাংলা বিষয়ত। তাৰপিছত আছে কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? এনচাৰ লিখিবা ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি। এইটো চিঠি চেপ্টাৰৰ পৰা দিছে। কিয়নো? কিয় আছিলে? ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে নমস্য ব্যক্তিৰ পৰা মানুহে চিঠিৰ এশাৰী প্ৰত্যুত্তৰ পালে সিয়াই অমূল্য সম্পদ। তেওঁ যিহেতু বহুত দামী এজন প্ৰভাৱ প্ৰতিপত্তিশালী সন্মানীয় ব্যক্তি আছিল, চ' তেওঁৰ চিঠি কি হৈছে? এটা পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি। 5 নম্বৰ আছে উপনিষদৰ কৰ্মযোগ কি? কৰ্মযোগ মানে কি? কৰ্ম মানে কি আৰু কৰ্মযোগ মানে কি? এনচাৰ লিখিবা উপনিষদৰ কৰ্মযোগ অনুসৰি কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈ শিকা উচিত। কামো কৰিব লাগে, সেই কামত লিপিত খায়ো থাকিব নালাগে। তাৰপিছত আছে মগনিয়াৰজনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া। মগনিয়াৰ নামৰ কথা কবিতাত বৰ্ণনা অনুসৰি মগনিয়াৰজনৰ শাৰীৰিক অৱস্থা কেনে আছিল? এনচাৰ লিখিবা বয়সে আচৰ পেলাই বৃদ্ধাৱস্থাত উপনীত কৰোৱা বেমাৰী মগনিয়াৰজন হাড়ে ছালে লাগি দেখাত অবৰ্ণনীয় হৈছে। তেওঁৰ খেতা পৰা ওঠ, ৰঙা চকু আৰু পৰিধান কৰি থকা ফটা চিটা মলিয়ন কাপোৰেৰে তেওঁ যেন চৰম দৰিদ্ৰতাৰ জ্বলন্ত শোকৰ প্ৰতীক। তেওঁৰ অপৰিষ্কাৰ শৰীৰৰ হাত দুখন উখহি উঠিছে। চিন্তা কৰিব নালাগে, মই এনচাৰখিনি PDF ফাইলটো দি দিম ডেছক্ৰিপশ্যনত, চ' ডণ্ট ৱৰি। জাষ্ট এতিয়া বুজি লোৱা, পিছত এনচাৰটো লিখি ল'বা। নেক্সট আছে ভূদেৱ চৌধুৰী প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? বহুত ইম্পৰ্টেণ্ট হয়। যিখিনি কুৱেশ্যন দি আছোঁ ভালদৰে পঢ়া, এইখিনি কুৱেশ্যনৰ পৰা বহুত এইবাৰ কমন পৰিব, চাবা, গেৰাণ্টি দিছোঁ মই। কোনো ডাউট যাতে তোমালোকৰ নাথাকে, যিখিনি দিম গোটেইখিনি ফ'ল' কৰিবা। চ' এনচাৰ লিখিবা প্ৰশান্ত শৰ্মা আৰু ভূদেৱ চৌধুৰী এই ঘনিষ্ঠ বন্ধু দুজন চহৰৰ ভিন্ন প্ৰান্তত থাকে। সময়ে গৰকা এই বন্ধু দুজনে নিজা গাড়ী ফোনৰ অভাৱত যোগাযোগ ৰাখিব পৰা নাই। সেয়ে এদিন ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল। তেওঁলোক দুজন বন্ধু আছিল, কিন্তু এখন চহৰত থকা স্বত্তেও তেওঁলোকে যোগাযোগ কৰিব পৰা নাই। সেয়ে বহুত দিন পিছত যোগাযোগ কৰিবলৈ এটা চিঠি লিখিলে। তাৰপিছত আছে আনন্দৰাম বৰুৱা প্ৰবন্ধত উল্লেখিত তোমাৰে আনন্দ বৰুৱাই কবিতাৰ শাৰী দুটা ক'ৰ পৰা তুলি দিয়া হৈছে? ইম্পৰ্টেণ্ট হয়, এনচাৰ লিখিবা এই কবিতাৰ শাৰী দুটা লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ কি অসম সংগীত নামৰ যিটো কবিতা তাৰ পৰা তুলি দিয়া হৈছে। এতিয়া লাষ্ট প্ৰেক্টিছ ছেটটো আমি আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো আছে ইয়াতে লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? কটন কলেজৰ ছাত্ৰই লক্ষ্মীনাথ বেজবৰুৱাক কিদৰে অভিনন্দন জনাইছিল? 2 মাৰ্কৰ হয়, এনচাৰ লিখিবা কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক অভিনন্দন দি সন্মানিত কৰিছিল। তেওঁলোকৰ জন চেৰেকে সুললিত কণ্ঠেৰে সংগীত গাইছিল আৰু জন চেৰেকে ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ বিয়া গাই বেজবৰুৱাক আনন্দ দিছিল। চিন্তা কৰিব নালাগে, মই PDF ফাইলটো দি দিম, চ' জাষ্ট বুজি লোৱা। 2 নম্বৰ আছে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? আনন্দৰাম বৰুৱাৰ এনে কোনবোৰ গুণ আছিল যিবোৰ আমি সদায় অনুকৰণ বা ফ'ল' কৰিব লাগে, মানিব লাগে, মানি চলিব লাগে? চ' কেইটামান গুণ আছিলে এনচাৰ লিখিবা আনন্দৰাম বৰুৱাৰ একাগ্ৰতা, কৰ্মনিষ্ঠতা আৰু অধ্যৱসায়ৰ দৰে মহৎ গুণসমূহ সদায় অনুকৰণীয়। নেক্সট আছে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? এনচাৰ কি হ'ব? বসন্ত ৰোগ একবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। নেক্সট আছে ঋগ্বেদৰ মন্ত্ৰবোৰত কিহৰ পৰিচয় পোৱা যায়? বহুত ইম্পৰ্টেণ্ট হয়, এনচাৰ হ'ব ঋগ্বেদৰ মন্ত্ৰবোৰত এক উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবাল ধাউতিৰ পৰিচয় পোৱা যায়। আৰু আছে বিজ্ঞান বুলিলে কি বুজা? হোৱাট ডু ইউ মিন বাই চায়েন্স? এনচাৰ কি হ'ব? বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। বিজ্ঞানত বিভিন্ন বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ। তাৰপিছত আছে তোমালোকৰ উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। এইটো নালাগে তোমালোকৰ, কাটি দিয়া গৈছে। নেক্সট তোমালোকে চাবা
চিঠি গল্পটিত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে? ইম্পৰ্টেণ্ট হয় বহুত। চ' এনচাৰ লিখিবা। চিঠি গল্পটিত গল্পকাৰে উল্লেখ কৰিছে যে ভূদেৱ চৌধুৰীয়ে বাগানত থাকোঁতে পৰিবাৰৰ চিঠিৰ কাৰণে ব্যাকুল প্ৰতীক্ষা কৰিছিল। আকৌ প্ৰশান্ত শৰ্মালৈ চিঠি লিখাৰ পিছত চৌধুৰীয়ে প্ৰশান্ত শৰ্মাৰ চিঠিৰ অপেক্ষা কৰিছিল। চ' ফাৰ্ষ্ট তেওঁৰ বাগানত ডিউটি কৰাৰ সময়ত মানে তেওঁৰ ঘৈণীয়েকৰ চিঠিৰ অপেক্ষা কৰিছিল, আৰু 2 নম্বৰ আহিব প্ৰশান্ত শৰ্মালৈ চিঠি লিখাৰ পিছত তাৰ প্ৰত্যুত্তৰ বিচাৰি অপেক্ষা কৰি আছিল। আৰু আছে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? ইম্পৰ্টেণ্ট দুটা পাৰ্থক্য লিখি দিবা। 1 নম্বৰ, কবিতা আৰু কথা কবিতাৰ পাৰ্থক্য হ'ল কবিতা কাব্যিক, আনহাতে কথা কবিতা গদ্যচয়ন। আৰু 2 নম্বৰ লিখিবা, সকলো কবিতাই প্ৰতীকাত্মক নহয়, আনহাতে সকলো কথা কবিতা প্ৰতীকাত্মক। কবিতাবোৰ কি হয়? কাব্যিক হয়, কাব্যিক ভাষাত লিখা যায়, আনহাতে কথা কবিতা কি হয়? গদ্যত লিখা যায়, গদ্যৰ ভাষাত, এইবোৰ কাব্য নহয়। 2 নম্বৰ লিখিবা, কবিতাত মানে কোনো ধৰণৰ প্ৰতীক নাথাকে, কিন্তু কথা কবিতাত সদায় প্ৰতীক থাকে। ফৰ এক্সাম্পল, তোমালোকৰ মগনিয়াৰ নামৰ কবিতাটোত যদি আমি চাব যাওঁ, তাতে এটা প্ৰতীক আছে। মগনিয়াৰজনক এটা মানে দৰিদ্ৰতাৰ প্ৰতীক হিচাপে উত্থাপন কৰিছে। চ' কথা কবিতাত সদায় কি থাকে? আমাৰ এটা প্ৰতীক থাকে, কিন্তু কবিতাত নাথাকে। বুজি পাইছা তোমালোকে? নেক্সট লাষ্ট কুৱেশ্যনটো চাম আমি। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? লাষ্ট কুৱেশ্যন। চ' এনচাৰটো তোমালোকে লিখিবা। আদিম মানুহ এজনে এনে শিলত শিল দলিয়াই থাকোঁতে জুই জ্বলি উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ব কৰিলে, এইদৰে জুইৰ আৱিষ্কাৰ হ'ল। ফৰ এক্সাম্পল চাবা, এইজন এজন কি আদিম মানুহ হয়। তেওঁ এদিনাখন মানে কি কৰি আছিল? এটা শিল তাৰ হাতত আছিল। চ' দুটা শিল এনেকৈ দিয়াৰ ফলত কি হ'ল? জুই জ্বলি উঠিল। জুই জ্বলি উঠাৰ পিছত তেওঁ কি কৰিলে? বস্তুটো বাৰে বাৰে কৰিছিলে, ৰিপিট কৰিছিলে। যিমানবাৰ তেওঁ তেনেকৈ সিমানবাৰে জুই জ্বলি উঠে। তো তেওঁ বাৰে বাৰে জুই জ্বলাই এইটো নিজৰ আয়ত্ব কৰাৰ যিটো কৌশল শিকি আছিল, আৰু এইদৰে কি হ'ল? জুইৰ আৱিষ্কাৰ হ'ল। বুজি পাইছা তোমালোকে? এতিয়া কোনো চিন্তা কৰিব নালাগে, মই জাষ্ট কুৱেশ্যনখিনি বুজাই দিলোঁ। এনচাৰখিনি তোমালোকক কৈ এনচাৰখিনিও মই বুজাই দিয়াৰ চেষ্টা কৰি আছিলোঁ। তোমালোকৰ যিখিনি এনচাৰ, ইয়াৰ যিখিনি কুৱেশ্যন আলোচনা কৰিলোঁ, গোটেইখিনিৰ এনচাৰৰ যিটো PDF ফাইল মই অলৰেডি ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে ডাউনলোড কৰি লোৱা, লিখি লোৱা। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে যিখিনি কমন কুৱেশ্যনছ লাগে, মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ তোমালোকক হেল্প কৰি যাম, চিন্তা কৰিব নালাগে। তো আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ দিয়া। কিবা যদি ডাউট আছে মোক জনাই দিবা। মই পৰহিমানত এডুকেশ্যনৰ লেচন 1, 2 আৰু 3 এই 3টা চেপ্টাৰৰ পৰা তোমালোকক এটা টেষ্ট ল'ম, ইউটিউব টেষ্ট। তোমালোক যদি দিব বিচৰা ভাল, গ্ৰুপত জইন হৈ ল'বা, হায়াৰ ছেকেণ্ডেৰী গ্ৰুপত। মই ডেছক্ৰিপশ্যনত গ্ৰুপৰ লিংকো দি দিম। যদি তোমালোকে এক্সামটো দিয়া মই ভাল পাম, তোমালোকৰ কিমানখিনি আগবাঢ়িছে চাই অলপ ভাল লাগিব। তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। গুড নাইট এভৰিৱান, থেংক ইউ ছ' মাছ।